নমস্কাৰ বন্ধুসকল PM কিষাণ স্কলাৰশ্বিপ বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ হোৱা মাটি জমাবন্দী কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰিব জমাবন্দী উলিয়াবৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব কিমান টকাৰ প্ৰয়োজন হ'ব আজিৰ ভিডিঅ'ত সকলো তথ্য দিবলৈ আপোনালোকক চেষ্টা কৰিম ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় যদি আপোনালোকৰ ইয়াত অকণমানো ভুল হয় তেতিয়াহ'লে আপোনালোকে মাটি জমাবন্দী লাভ নকৰিব গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ প্ৰথমবাৰ শেষলৈকে চাব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিব জমাবন্দী উলিয়াবৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্টৰ ৱেবছাইট সেৱা সেতুৰ এই পেজত আহিব ইয়াৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম ডেছক্ৰিপশ্যন কৰি আপোনালোকে ইয়াত আহিব পাৰিব ইয়াত আপোনালোকে সাৰ্চ বাৰত জমাবন্দী বুলি টাইপ কৰিব তাৰপিছত আপোনালোকৰ ভালেকেইটা অপশ্যন আহিব ইয়াত আপোনালোকে প্ৰথম অপশ্যনত ক্লিক কৰি সাৰ্চ আইকনত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ এনেকৈ পেজটো খোল খাই আহিব তো ইয়াতে আপোনালোকে এপ্লাই বুটানত ক্লিক কৰিব তাৰপিছত গাইডলাইন আৰু ৰিকুৱাৰমেণ্টৰ পেজটো খোল খাই আহিব তো ৰিকুৱাৰমেণ্টত ক্লিক কৰি আপোনালোকে ছাপোৰ্ট ডকুমেণ্টত আপোনালোকে মাটিৰ খাজনা বা মাটিৰ পট্টা যিকোনো এখনৰ আপোনালোকক প্ৰয়োজন হ'ব তেতিয়াহে আপোনালোকে মাটিৰ জমাবন্দী উলিয়াব পাৰিব যদি আপোনালোকে CSC পৰা এপ্লাই কৰে কিমান টকা আপোনালোকে কাটিব লাগিব ইয়াত আপোনালোকে ফিছত দেখা পাব তাৰপিছত আপোনালোকে এপ্লাই বুটানত ক্লিক কৰিব ইয়াত আপোনাৰ এনেকৈ লগইন পেজটো খোল খাই আহিব যদি আপোনালোকে চিটিজেনৰ পৰা লগইন কৰিব বিচাৰে ইয়াত আপোনালোকে চিটিজেনত ক্লিক কৰিব যদি আপোনাৰ CSC ID আছে তেতিয়াহ'লে আপোনালোকে CSC ত ক্লিক কৰিব মই আপোনালোকক CSC পৰা এপ্লাই কৰি দেখাম তো ইয়াত মই CSC ত ক্লিক কৰিছোঁ CSC কানেক্ট লগইনত ক্লিক কৰিছোঁ তাৰপিছত আপোনালোকৰ এনেকৈ CSC পেজটো খোল খাই আহিব ইয়াত আপোনাৰ ইউজাৰ নেম পাছৱৰ্ড এণ্টাৰ কৰি কেপচা কোড ফিল কৰিব আৰু সাইন ইনত ক্লিক কৰিব তাৰপিছত এনেকৈ আপোনাৰ ড্যাশবৰ্ডটো খোল খাই আহিব তো ইয়াত আপোনালোকে সাৰ্ভিস পেণ্ডিং এপ্লিকেশ্যন আৰু ডেলিভাৰ্ড এপ্লিকেশ্যন এনেকৈ আপোনালোকে তিনিটা বটন পাব ইয়াত আপোনালোকে সাৰ্ভিসত ক্লিক কৰিব তাৰপাছত সাৰ্চত আপোনালোকে জমাবন্দী টাইপ কৰিব তো আপোনালোকৰ ইয়াত জমাবন্দী ইয়াত আপোনালোকে ফাৰ্ষ্ট অপশ্যনত ক্লিক কৰিব ইয়াত আপোনালোকে এপ্লাইত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ এনেকৈ এটা পেজ খোল খাই আহিব ইয়াত আপোনালোকে এপ্লাইত ক্লিক কৰিব তাৰপিছত জমাবন্দী এপ্লাই কৰা এপ্লিকেশ্যন ফৰ্মখন ইয়াত খোল খাই আহিব এপ্লিকেণ্ট নেমত আপোনালোকে কাষ্টমাৰে যোনখন মাটি পট্টা বা খাজনা দিব তাত আপোনালোকৰ নামটো পাই যাব তো ইয়াত আপোনালোকে এপ্লিকেণ্ট নেমটো ভৰাই দিব যদি আপোনালোকে নিজৰ কাৰণে এপ্লাই কৰি আছে আৰু যদি আপোনালোকৰ CSC ID নাই তেতিয়াহ'লে আপোনালোকে চিটিজেনত লগইন কৰিব লাগিব তাৰপাছত ইয়াত আপোনালোকে এপ্লিকেণ্ট নেমত আপোনালোকৰ খাজনা বা মাটি পট্টাত যাৰ নাম আছে তেওঁৰ নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব এপ্লিকেণ্ট মোবাইল নম্বৰত আপোনালোকে কাষ্টমাৰ বা গ্ৰাহকৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব তাৰপিছত আপোনালোকৰ এড্ৰেছ লাইন 1 লাইন 2 আৰু লাইন 3 ফিল আপ কৰি আপোনালোকৰ এৰিয়া যোনটো পিন কোড ইয়াত ফিল আপ কৰিব আৰু প্ৰচিড বুটানত ক্লিক কৰিব ইয়াত আপোনালোকে প্ৰচিডত ক্লিক কৰিব তাৰপাছত আপোনালোকৰ লেণ্ড ডিটেইলছৰ পেজটো খোল খাই আহিব ইয়াত আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট আপোনালোকে লিষ্টৰ পৰা চুজ কৰিব তাৰপাছত আপোনালোকৰ যোনটো চাৰ্কল অফিচ বা ৰাজহ চক্ৰ ইয়াত আপোনালোকে লিষ্টৰ পৰা চুজ কৰিব যদি আপোনালোকে গাঁৱত থাকে ৰুৰেল সিলেক্ট কৰিব যদি আপোনালোকে টাউনত থাকে আৰবান সিলেক্ট কৰিব তাৰপাছত ইয়াত আপোনাৰ গাঁৱৰ বা টাউনৰ নামটো চুজ কৰিব লাগিব যদি আপোনাৰ গাঁৱৰ বা টাউনৰ নামটো প্ৰথম আখৰ দি আপোনালোকে সাৰ্চ কৰিব বিচাৰে ইয়াত আপোনাৰ কখৰ প্লেট দিয়া আছে তো ইয়াৰ পৰা আপোনালোকে গাঁৱৰ বা টাউনৰ প্ৰথম আখৰটো দি আপোনালোকে ক্লিক কৰি আপোনালোকে সাৰ্চ কৰিব পাৰে তাৰপাছত ইয়াত আপোনাৰ পাট্টা চুজ কৰিব লাগিব যদি আপোনালোকৰ পাট্টাখন ম্যাদী হয় ইয়াত আপোনালোকে খিয়াছ ম্যাদী সিলেক্ট কৰিব যদি আপোনালোকৰ চৰকাৰী হয় চৰকাৰী যদি আপোনাৰ 1 চনীয়া হয় ইয়াত আপোনালোকে 1 চনীয়া চুজ কৰিব তাৰপাছত ইয়াত আপোনাৰ পাট্টা নম্বৰ চুজ কৰি নেক্সটত ক্লিক কৰিব তাৰপাছত এপ্লিকেণ্ট ডিটেইলছ পেজটো খোল খাই আহিব আপোনালোকৰ মাটি খাজনা বা পাট্টাত যাৰ নাম আছে ইয়াত আপোনালোকে চুজ কৰিব যদি আপোনাৰ পাট্টা নম্বৰত এজনতকৈ বেছি লোকৰ নাম থাকে ইয়াত আপোনালোকৰ এনেকৈ শ্ব' কৰিব তো আপোনালোকে নিজৰ নামটো ইয়াৰ পৰা চুজ কৰি ল'ব তাৰপাছত আপোনাৰ নামটো ইয়াত ইংলিছত টাইপ কৰি আপোনালোকে জেণ্ডাৰ চুজ কৰিব আৰু ডেট অফ বাৰ্থ এড্ৰেছ ফিল আপ কৰি নেক্সট বুটানত ক্লিক কৰিব তাৰপিছত আপলোড ডকুমেণ্টৰ পেজটো খোল খাই আহিব ইয়াত আপোনালোকে মাটিৰ পট্টা বা খাজনা যিকোনো এখন PDF ফৰ্মেটত 2 MB তলত আপোনালোকে আপলোড কৰি দিব তাৰপিছত নেক্সটত ক্লিক কৰিব ইয়াত আপোনালোকৰ এপ্লিকেশ্যনৰ প্ৰিভিউ আহিব যদি আপোনালোকৰ এপ্লিকেশ্যনত কিবা ভুল হৈ আছে প্ৰিভিউছত ক্লিক কৰি আপোনালোকে আপডেট কৰিব ইয়াত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি ফিনিছত ক্লিক কৰিব আপোনালোকে এপ্লিকেশ্যন ফিজ কমপ্লিট কৰাৰ পিছত ট্ৰেক এপ্লিকেশ্যনত গৈ আপোনালোকৰ যি জমাবন্দী আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ পেমেণ্ট পেজটো খোল খাই আহিব তো ইয়াত আপোনালোকে পেমেণ্ট কৰিবৰ কাৰণে মেক পেমেণ্টত ক্লিক কৰিব ইয়াত আপোনালোকে ইয়েছ সাবমিট ইটত ক্লিক কৰিব
তাৰ পাছত পেমেণ্ট গেটৱে ইয়াত খোল খাই আহিব। তো ইয়াত আপোনালোকে বেংক ছেকশ্যনত এক্সিছ ইজি পে' ন' চাৰ্জত ক্লিক কৰি এগ্ৰি কৰিব আৰু প্ৰচিড ফৰ পেমেণ্টত ক্লিক কৰিব। আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰ জেনেৰেট হৈ আহিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। ইয়াত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিব। পেমেণ্ট অপশ্যনত আপোনালোকে পেমেণ্ট কৰিবৰ কাৰণে ভালেকেইটা অপশ্যন পাই যাব। ইয়াত আপোনালোকে UPI, কাৰ্ডছ, ইণ্টাৰনেট বেংকিং, UPI যিকোনো এটা থ্ৰুদি আপোনালোকে পেমেণ্ট কৰিব পাৰে। যদি আপোনালোকে কাৰ্ডৰ থ্ৰুদি পেমেণ্ট কৰিব বিচাৰে কাৰ্ড ছিলেক্ট কৰিব। যদি আপোনালোকে UPI থ্ৰুদি পেমেণ্ট কৰিব বিচাৰে UPIত ক্লিক কৰিব। ইয়াত আপোনাৰ UPI ID এণ্টাৰ কৰি কেপচা কোড ফিল কৰিব আৰু কমপ্লিট পেমেণ্ট অন ফোনত ক্লিক কৰিব। আপোনালোকৰ মোবাইলত এপ্লিকেশ্যন ফিজৰ এটা ৰিকুৱেষ্ট আহিব। তো আপোনালোকে পেমেণ্ট কমপ্লিট কৰিব। ইয়াত আপোনালোকে প্ৰচিডত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ পেজটো ৰিলোড হৈ আহিব। তো ইয়াত আপোনালোকে লগ ইন কৰিব। ড্যাশবোৰ্ডত আপোনালোকে পেণ্ডিং এপ্লিকেশ্যনত ক্লিক কৰিব। বসুন্ধৰা ছাৰ্ভিচত আপোনালোকে ট্ৰেক ডাউনলোডত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিডাইৰেক্ট হৈ আহিব। তো ইয়াত আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছত আপোনালোকৰ ডিছপ'জ শ্ব' কৰিব। তো আপোনালোকে পেজটো স্ক্ৰল কৰিব। তাৰপিছত ইয়াত আপোনালোকে ডাউনলোড জমাবন্দীত ভিউ প্ৰিণ্ট আৰু ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ জমাবন্দী এনেকৈ জেনেৰেট হৈ আহিব। এইখন আপোনালোকে যদি আপোনাৰ প্ৰিণ্টাৰ আছে প্ৰিণ্ট কৰিব পাৰে। এনেকৈ আপোনালোকে নতুন জমাবন্দীৰ কাৰণে নিজৰ মোবাইলৰ পৰাই মাত্ৰ 2 মিনিটতে এপ্লাই কৰিব পাৰে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু আমোদজনক ভিডিঅ'ৰ নটিফিকেশ্যন মিছ নকৰে।